70-80 মান দিলে ওলাই যাব। 1 লাখ টাকা দি দিব আজি গাড়ী 1 লাখ টাকা দি দিব 1 লাখ টাকা দি দিব 1 লাখত আপোনালোকে গাড়ী নিব পাৰিব দাম আহিলে বাঢ়ি নাযায় আসসালামু আলাইকুম নমস্কাৰ পুনৰ আপোনালোকৰ সন্মুখত সেকেন্ড হ্যান্ড গাড়ী উপস্থাপন লৈ আহিছো যাতে আপোনালোকে কম মূল্যত ধুনীয়া গাড়ী এখন লৈ পেলাই চলাব পাৰে বহুতৰ মনত আশা থাকে যে কম মূল্যত গাড়ী লম নতুন কিনিব পৰা টকা সকলোৰে তাত থাকে বা ফাইনান্সতো নতুন কিনিব পাৰে কিন্তু সকলোৱে নতুন কিনাৰ আগ্ৰহ নাথাকে সেকেন্ড হ্যান্ডৰ প্ৰতি বহুতৰ আগ্ৰহ আৰু সেইসকলৰ বাবে মোৰে উপস্থাপন আজি মই চাংচাৰীৰ পৰা উপস্থাপন আগবঢ়াই আছো এয়া চাংচাৰীৰ ৰজি মটৰ্ছ আপোনালোকে চাওক ৰজি মটৰ্ছৰ ষ্টকো বহুত আছে আপোনালোকক দেখুৱাই আছো এয়া চাংচাৰী ক'ত আছে সেয়া আপোনালোকক জনাম বাৰু এয়া চাওক আপোনালোকে ৰজি মটৰ্ছত আপোনাৰ বাজেটৰ ধুনীয়া গাড়ী ইয়াতে পাই যাব কম বাজেটৰ পৰা হাই বাজেটলৈকে সকলো গাড়ী ইয়াতে আছে এয়া চাওক আপোনালোকে দামীৰ পৰা কম দামীলৈকে সকলো আছে চাওক আপোনালোকে ইয়াতে বেছি সংখ্যক সৰু গাড়ী কিন্তু বাহিৰতো আছে আৰু চাওক আপোনালোকে এসইউভি যদি লাগে এসইউভিও আছে গতিকে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ এনে ধৰণৰ গাড়ী আপোনালোকে কিমান কম দামত পাই যাব সেয়া ভিডিঅ'টো শেষলৈকে চালেই আপোনালোকে গম পাব গতিকে মই অনুৰোধ জনাওঁ যে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাওক আৰু নিজৰ বাজেটটো গম পাই পেলাই ধুনীয়া এখন গাড়ী লৈ উপকৃত হওক এইগৰাকী স্বত্বাধিকাৰী দাদা আছে আজি কম বাজেটত গাড়ী দেখাব ৰজি মটৰ্ছত প্ৰথমবাৰ ভিডিঅ' বনাই আছোঁ মই আগতে বনোৱা নাছিলোঁ একদম কম বাজেটত কিমান টকাত দিব 1 লাখ টাকা দিম 1 লাখ টাকাত দি দিব আজি গাড়ী 1 লাখ টাকা দি দিব 1 লাখ টাকাত দি দিব 1 লাখত আপোনালোকে গাড়ী নিব পাৰিব গতিকে ভিডিঅ'টো শেষলৈকে চাওক আকৌ কৈছোঁ ৰজি মটৰ্ছ ক'ত আছে ৰজি মটৰ্ছ চাংচাৰী সকলোৱে চিনি পায় অসমৰ এতিয়া কাৰণ অসমৰ এমছখনো চাংচাৰীতে হৈ আছে চাংচাৰী কিন্তু বহুত নাম আছে চাংচাৰী একদম হাইস্কুল চকতে আছে আপোনালোকে আহি পেলাই মোক ফোন কৰিলে হ'ল ৰেলৱে ষ্টেচনৰ একদম অপজিটত আছে আচ্ছা আমি ক'ৰ পৰা আৰম্ভ কৰিম ইয়াৰ পৰা আৰম্ভ কৰিব পাৰি ইয়াৰ পৰা ভালেখিনিও আছে আচ্ছা এয়া কিমান মডেল 2015 মডেল সুইফট ডিজায়াৰ 72,000 চলিছে আচ্ছা ফুল গাড়ী সিল ইঞ্জিন সিল খুব ভাল গাড়ী টিপটপ আছে না গাড়ী একদম টিপটপ গাড়ী 4 পাৱাৰ উইন্ডো এসি 4 পাৱাৰ উইন্ডো এসি মিউজিক সিস্টেম সব ৰানিং লগতে আপোনালোকে 6 মাহৰ কাৰণে ইঞ্জিন ওয়াৰেন্টি পাই যাব প্ৰাইসটো কিমান ৰাখিছে 3,80,000 টকা 380 3,80,000 ফাইনান্স হৈ যাব ফাইনান্স ডাউন পেমেন্ট কিমান দিব লাগিব ডাউন পেমেন্ট 80,000 মান আহিব 78 আচ্ছা লাইট কিটা বহুত ক্লিন আছে না পুৰা খুব ধুনীয়া গাড়ী খুব ভাল মানুহৰ গাড়ী আছিল ডিজেল নে পেট্ৰল পেট্ৰল এয়া দেখুৱাই আছে এখন সুইফট 2018 মডেল 19 মডেল অটোমেটিক হয় 71 মান রানিং আছে খুব ভাল গাড়ী এখন আমি 5,50,000 টাকা দি দিম 5,50,000 টাকাত মই ভিতৰ চৰা দেখুৱাও 5,50,000 টাকাৰ গাড়ী এ চাওক আপোনালোকে ভিতৰ চৰা ইয়া নতুন ল'ব গ'লে কিমান পৰে এতিয়াতো নতুনৰ দাম বহুত বেছি বাঢ়ি গ'ল নিউ লুকস আহি গ'ল আচ্ছা এতিয়াতো বহুত বেছি উঠি গ'ল দাম বহুত বেছি না ইয়া ডাউন পেমেন্ট কিমান দিব লাগিব এখনো হে 70-80 মান দিলে ওলাই যাব আচ্ছা 70-80,000 দিলে ওলাই যাব আৰামছে ওলাই যাব আচ্ছা এয়া দেখুৱাই আছো চেভ্ৰলেট বিট 2013 চনৰ পেট্ৰলৰ হয় 1,25,000 টাকা 1,25,000 টাকা ঠিক আছে নেক্সট এয়া দেখুৱাই আছো অল্টো এখন এল্টো K10 2000 আপোনাৰ 19 মডেলৰ এখন আহিব আপোনাৰ 3,45,000 আচ্ছা পাৱাৰ ষ্ট্ৰিং এসি সব পাৱাৰ ষ্টিয়াৰিং এসি মিউজিক সিস্টেম পাব আপোনালোকে আৰু ফাইনান্স ডাউন পেমেন্ট সেই 70-80,000 1 লাখ 70-80,000 1 লাখ দি পেলাই আপোনালোকে গাড়ী লৈ যাওক ইয়াৰ পৰা 70-80,000 1 লাখ টকা দিলেই আপোনালোকে নিব পাৰিব গাড়ী ইয়াৰ পৰা আপোনাৰ বাজেটৰ গাড়ী এয়া দেখুৱাই আছে এখন গ্ৰেণ্ড আইটেন 2014 চনৰ এখন ফিক্স 2,80,000 টকা 2,80,000 টকা মাত্ৰ 2,80,000 দি আছে দি দিম আহিলে দাম বাঢ়ি নাযায় তো একদম বাঢ়ি নাযায় আপোনালোকে স্ক্ৰিনশ্বট মাৰি লওক এই গাড়ী 4 পাৱাৰ ইনটু পাৱাৰ ষ্টিং এসি হিটাৰ সোনিৰ মিউজিক সিস্টেম পাই যাব এ চাওক আপোনালোকে টায়াৰ ধুনীয়া টায়াৰ এয়া গ্ৰেণ্ড আইটেন মাত্ৰ 2,80,000 টকাত আপোনালোকে পাব গ্ৰেণ্ড আইটেন মেগনা হয় গ্ৰেণ্ড আইটেন মেগনা 2,80,000 আপোনালোকে পাই আছে এয়া চাওক আপোনালোকে স্ক্ৰিনশ্বট মাৰি আনক দাম আহিলে বাঢ়ি নাযায় গতিকে এয়া দেখুৱাই আছে ৱাগনাৰ এখন ৱাগনাৰ 2020 হয় 1.2 এখন 1.2 VXI 5,20,000 টকা আৰু নেগোচিয়েবল হ'ব কিবা অলপ চাই দিম আহিলে কিবা অলপ চাই দিব টিপটপ আছে গাড়ী একদম শ্বৰুম গাড়ী এগুলা শ্বৰুম গাড়ী না এয়া চাওক আপোনালোকে ঠিক আছে নেক্সট এয়া দেখুৱাইছো বেলেনো 2018 মডেল 5,20,000 টকা 5,20,000 টকা আৰু নেগোচিয়েবল হ'ব আৰু কিবা অলপ চাই দিম আহিলে আচ্ছা এয়া অল্টো 800 2020 মডেল এখন এখন আহিব আপোনাৰ 3,25,000 টকা 2020 গাড়ী
3,25,000 টকাত লৈ যাওক 2020 গাড়ী চাওক আপোনালোকে নতুন ল'ব গ'লে চাওক ধুনীয়া টায়াৰ নতুন ল'ব গ'লে মানে 6.5-7 লাখ পৰি যায় যদি ফাইনান্সত লৈ হিচাপ কৰিলে ধুনীয়া টায়াৰ লগোৱা আছে আৰু ডাউন পেমেন্ট কিমান দিলে হৈ যাব ডাউন পেমেন্ট এখনত আপোনাৰ ধৰক 80,000 মান আহিব 80,000ত লৈ যাওক 80,000 টকাত লৈ যাওক ঠিক আছে নেক্সট দেখুৱাই আছো এখন i10 হয় 2000 আপোনাৰ 11 চনৰ 2011 চনৰ i10 না পুৰা টিপ টপ আছে না সবচে এডভান্টেজ গাড়ীখনৰ হল 30,000 চলা গাড়ী জেনুইন আচ্ছা জেনুইন 30,000 চলা গাড়ী আচ্ছা অৰিজিনাল পেন না সব গাড়ীয়ে সব গুটে গাড়ীখন অৰিজিনাল পেন কটো এতিয়ালৈকে কালাৰ হোৱা যিমান গাড়ী দেখুৱাইছো সব অৰিজিনাল পেন কিছু গাড়ীত আমাৰ বাম্পাৰ সাম্পাৰ অলপ কালাৰ কৰিব লাগে বাম্পাৰটো মেজৰ নহয় কিন্তু এখন গাড়ীত বাম্পাৰো কালাৰ নাই আচ্ছা বডি অৰিজিনাল আছে না ফুল অৰিজিনাল আচ্ছা ঠিক আছে প্ৰাইস কিমান আছে এখন 155 আহিব 1,55,000 টকাত লৈ যাওক 1,55,000 টকা এয়া দেখুৱাইছো ভাৰ্না সিডেন কিং বুলি কয় ভাৰ্না 2017 লাষ্টৰ গাড়ী ডিজেল টপ মডেল এসএক্স অপশনাল সানৰুফ থকা না এসএক্স টপ মডেলটো এ চাওক আপোনালোকে ভাৰ্না সানৰুফ থকাটো ডিজেলৰ মাইলেজটো বহুত আছে ইয়াৰ বহুত মাইলেজ কিমান আছে 5 টনৰ গাড়ী মাইলেজটো এখনত মোটামুটি তো 20 প্লাস প্ৰাইস ভাল দামত দিম এখন 6,60,000 টকা 6,60,000 টকাত ডিজেলৰ এই ভাৰ্না লৈ যাওক সানৰুফ থকা ভাৰ্না আপোনালোকে 6,60,000 টকাত লৈ যাওক লগতে এয়া সুইফট দেখুৱাইছো সুইফট 2018 এখন VXI এখন দাম আহিব আপোনাৰ 5,25,000 5,25,000 টকা না পুরো টায়ার বিলাক নতুনই আছে না গাড়ি ইমান চলা নাই একদম কম চলা গাড়ি এটো আচ্ছা এয়া মিউজিক সিস্টেম কোম্পানি ফিটেড আছে 4 পাওয়ার ইনটু এসি হিটার সাইড মিরর এডজাস্টেবল ভিতৰৰ পৰাই পাব আপোনালোকে এ চাওক আপোনালোকে গাড়ি পুরা অরিজিনাল পেন না ফুল অরিজিনাল পেন আচ্ছা ইয়া দেখুৱাইছো এখনো সুইফট 2019 ৰ আচ্ছা এখনৰ দাম আহিব আপোনাৰ 5,60,000 5,60,000 টকা না মাৰুতি গাড়ি ডিমান্ডই বহুত এয়া চাওক মিউজিক সিস্টেম কোম্পানি ফিটেড 4 পাওয়ার ইনটু এসি হিটার সব আছে আপোনালোকক দেখুৱাই দিলো এয়া ফাইনান্সত নিব পাৰিব ডাউন পেমেন্ট কিমান দিব লাগিব 80,000 1 লাখ টকা দিলে হৈ যাব আচ্ছা এয়া i20 2000 আপোনাৰ 18 মডেল স্পৰ্টছ হয় এখনৰ দাম আহিব আপোনালোকৰ 5,25,000 5,25,000 না আৰু নেগোচিয়েবল হ'ব কিবা অলপ চাই দিম আহিলে এয়া চাওক আপোনালোকে একদম ধুনীয়া গাড়ী পাইছে 5,25,000 টকাত নিব পাৰিব এইবোৰ গাড়ী নতুন ল'ব গ'লে কিন্তু বহুত পৰি যায় i20 5,25,000 দি আছে এয়া দেখুৱাইছো এল্টো কেটেন 2012 এখন 2012 কেটেন আচ্ছা প্ৰাইস কিমান লগাই এখন 2,40,000 2,40,000 গাড়ী অৰিজিনাল পেন পুৰা অৰিজিনাল পেন আচ্ছা এয়া দেখুৱাইছো এখন এল্টো 2023 ৰ 7,000 চলা 7,000 ৰানিং অনলি এয়া নিউ মডেলটো না নিউ মডেল আপুনি গাড়ী দৰ্জা খুলিলে এতিয়া নতুন গাড়ী স্মেলটো গাড়ী পৰা যোৱাই নাই ওয়াও এয়া নিউ মডেল এলটো দেখুৱাইছো নিউ মডেল এলটো মিউজিক সিস্টেম কোম্পানি ফিটেড পাব আৰু গাড়ী উখ আছে এতিয়া আগৰ এলটোতকৈ বহুত উখ আছে এয়া চাওক আপোনালোকে এয়া অল্টো কেটেন এখন 7,000 চলিছে মাত্ৰ আচ্ছা 7,000 চলিছে না প্ৰাইস কিমান লগাইছে এখন প্ৰাইস লগাইছো আমি 4,40,000 টকা আৰু নেগোচিয়েবল হ'ব এটো নেগোচিয়েবল বেছি কৰিব নোৱাৰিম বেছি কৰিব একদম নতুন গাড়ী এটো আচ্ছা ঠিক আছে এয়া দেখুৱাইছো এখন অল্টো 800 2023 ৰ এখন এল্টো 800 এখনৰ দাম আহিব আপোনালোকৰ 3,80,000 3,80,000 না আৰু নেগোচিয়েবল হ'ব কিবা অলপ আচ্ছা এয়া ইকো ভ্যান দেখুৱাইছো এয়া এসি নে নন এসি ইকো ভ্যান এসি এখন 2023 ৰ এসি না এসি 2023 মডেল আচ্ছা 2023 মডেল প্ৰাইস কিমান লগাইছে এখন আপোনালোকৰ দাম আহিব 4,90,000 4,90,000 আৰু নেগোচিয়েবল হ'ব কিবা অলপ চাই দিম আহিলে আচ্ছা ঠিক আছে বাৰু আৰু বাহিৰত আৰু গাড়ী আছে এনেকা নহয় যে এইখিনিতে শেষ নহয় আৰু কিছু গাড়ী আমাৰ কাম চলি আছে বা কিছুমান গাড়ী ৰেডিও হৈ আছে আচ্ছা মানে ওয়াশিং টচিং কৰাই সাৰ্ভিসিং মোবাইল চেঞ্জ কৰাই গোটেইখিনি আমি সাৰ্ভিস কৰাই দিও গাড়ী আচ্ছা ইয়াৰ ডিজায়াৰো আছে না ডিজায়াৰ আছে ডিজায়াৰ কিমান চনৰ ডিজায়াৰ এখন 2018 ৰ অটোমেটিক 5,30,000 টকা 5,30,000 না পুৰা অৰিজিনাল পেইন্ট দেখোন ফুল অৰিজিনাল পেইন্ট পুৰা অৰিজিনাল পেইন্টত আছে এলয় সেলয় পুৰা লগো আছে ZXi প্লাস হয় এখন এসি হিটাৰ মিউজিক সিস্টেম সব আপোনালোকে পাই যাব এয়া দেখুৱাইছো MG হেক্টৰ 2021 মডেল টপ মডেল আচ্ছা কিমান চনৰ 2021 নৱেম্বৰৰ গাড়ী 2021 ডিসেম্বৰৰ গাড়ী না টিপটপ আছে না গাড়ী
এয়া ভিতৰত দেখুৱাই দিছোঁ MG হেক্টৰ চাওক আপোনালোকে পেনাৰমিক চানৰুফ পাব ষ্টিং মোডৰটো কথাই নাই চাৰিওফালে ষ্টিং মোড 4 পাৱাৰ উইণ্ডো AC হিটাৰ LCD স্ক্ৰীনটো চাওক কিমান ডাঙৰ চাওক ভিতৰৰ স্পেচ চাওক আপোনালোকে পেচেঞ্জাৰ স্পেচ কিমান ধুনীয়া হৈ আছে চাওক MG হেক্টৰ ৱায়াৰলেছ চাৰ্জাৰ সকলো চিষ্টেম ইয়াতে আছে MG হেক্টৰ প্ৰাইচ কিমান লগাইছে এখন 11,90,000 11,90,000 টকা আৰু নেগোচিয়েবল আহিলে মই নেগোচিয়েট কৰাই দিম ঠিক আছে এয়া দেখুৱাই আপোনাক কৈছিলোঁ 1 লাখ টকাত গাড়ী দিম বুলি হা এখন 1 লাখ টকাৰ গাড়ী 2011 চনত ফৰ্ড ফিগো পেট্ৰল 1 লাখ টকাত দি দিব 1 লাখ টকাত দিম ৱাও পেট্ৰলৰ না পেট্ৰলৰ এয়া ফৰ্ড ফিগো পেট্ৰলৰ 1 লাখ টকাত দি দিব এটা আপুনি 1 লাখ টকাত গাড়ী লৈ যাওক ফৰ্ডৰ মিউজিক চিষ্টেম বহুত ভাল মাইলেজো বহুত ভাল আছে হেভি গাড়ী ঠিক আছে নেক্সট এয়া i10 2011 এইখন এখন 160 দি দিম 1.5 লাখ টকাত 1,60,000 1,60,000 টকা দি আছে 1,60,000 টকা দি আছে কিমান ধুনীয়া গাড়ী চাওক আপুনি 1,60,000 টকা মানে পাৱাৰ ষ্টিং টু পাৱাৰ উইণ্ডো সব পাব আপোনালোকে AC হিটাৰ সব পাব গতিকে এয়া ফাইনেন্স হৈ যাব না ফাইনেন্স নহ'ব এইকেইটা গাড়ী এইকেইটা গাড়ীত নহ'ব না MGত ফাইনেন্স কৰিলে ডাউন পে'মেণ্ট কিমান দিব লাগিব যদি প্ৰফাইল ভাল হয় চিভিল ভাল হয় ভাল বিজনেছ কৰা ভাল প্ৰফাইল কৰা মানুহ হয় তেতিয়াহ'লে মই 0 ডাউন পে'মেণ্টত এখন গাড়ী উলিয়াই দিম 0 ডাউন পে'মেণ্টত লৈ যাওক আপোনালোকে গাড়ী ঠিক আছে এয়া ৰজি মটৰ্ছ আমি ভিডিঅ'টো শেষ কৰিছোঁ আপোনালোকে ডিছপ্লে দিয়া নাম্বাৰৰ সৈতে যোগাযোগ কৰিব ডিছপ্লে দিয়া নাম্বাৰৰ সৈতে যোগাযোগ কৰি ইয়াত আহি পেলাই ধুনীয়াকৈ চাই চিতি লওক এনেকুৱা নহয় যে আপোনালোকে মেকানিক লৈ আহিব নোৱাৰিব বা চাব নোৱাৰিব তেনেকুৱা নহয় নিজাববীয়াকৈ যেনেকৈ চাব মন যায় চাব পাৰিব আৰামছে চাব পাৰে যদি তেওঁলোকে কয় যে আমি গাড়ীখন লৈ পেলাই কোম্পানীত গৈ চাম তেতিয়াহ'লে আমি ড্ৰাইভাৰ দি পেলাই কোম্পানীত পঠাই দিম আপোনালোকে ভেৰিফাই কৰি পেলাই গাড়ীখন ল'ব পাৰে আচ্ছা গতিকে গাড়ী ধুনীয়াকৈ ভেৰিফাই কৰি আপুনি ল'ব পাৰিব কোনো চিন্তা নাই আৰু কিমান দিনৰ ভিতৰত লোন হৈ যায় 3 দিন 3 দিনৰ 3 ভিতৰত দিনৰ পৰা 4 দিন একদম 3 দিনৰ ভিতৰত লোন কৰাই ঘৰত লৈ যাব ঘৰত লৈ যাব পাৰিব আৰু আমাৰ গুৱাহাটীৰ আশে-পাশে হ'লে আমি এদিনতে দিব চেষ্টা কৰিম এদিনতে হৈ যায় গুৱাহাটীৰ আশে-পাশে হ'লে এদিনতে হৈ যায় গতিকে ডিছপ্লে দিয়া নাম্বাৰৰ সৈতে আপোনালোকে যোগাযোগ কৰক ভিডিঅ'ত মই নাম্বাৰ দি দিছোঁ এই নাম্বাৰতে আপোনালোকে যোগাযোগ কৰক